বন্ধুসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। অভিমানৰ অভিমানী। বৃষ্টিৰ ফটোখনৰ ওচৰতে ৰাতিটো তেনেকৈ শুই থাকিল সি। পুৱা মাকৰ মাততহে নিয়ৰে সাৰ পালে। দুৱাৰ খুলি দিলে। মাক সোমাই আহিল। বাবা, ইমান মাতি আছোঁ শুনা নাই? মা, শুই আছিলোঁ। ইমান দেৰিলৈকে শুই আছা যে? অফিচ যাব ওলালে দেউতা। তুমি গা ধুই সোনকালে আহা, মই খোৱা যোগাৰ কৰোঁ। হ'ব মা, তুমি যোৱা, মই গৈ আছোঁ। মাজনীলৈ ফোন লগাই দিয়াচোন। দেখাই নাই ইমান দিন। ৰ'বা দিছোঁ। নিয়ৰে নিজৰাক ফোন কৰিলে। নিজৰা নিয়ৰ উঠা আগতেই গৈ দুবৰীৰ লগতে আছিল। নিজৰা, ভিনিদেউ কওক। আইতাকে দুবৰীক চাই বোলে। তাই উঠিলনে? অঁ, কিতাপ পঢ়ি আছিল মোৰ লগতে। অঁ, হয় নেকি? ভিডিঅ' কল কৰাচোন। হ'ব, মই কৰিছোঁ। নিজৰাই ভিডিঅ' কল কৰিলে। নিয়ৰে মাকক ফোনটো দি গা ধুব গ'ল। আইতা, মোৰ কলিজাজনী কি কৰিছা? আইতালৈ মনত পৰা নাই নে? পৰিছে আইতা, বহুত মনত পৰিছে। মোক মাহীয়ে কিতাপ পঢ়াই আছিল। সোনকালে আহিবা দেই মাজনী, তুমি নাই ঘৰখন একেবাৰে খালী খালী লাগিছে। দেউতা আহিলে যাম আইতা, তুমি মন বেয়া নকৰিবা দেই আইতা। মাহীয়ে মোক বহুত মৰম কৰে আইতা। মাহীক চাবা নেকি আইতা? চাওঁ, দিয়াচোন। দিছোঁ আইতা। তোমালোকে কথা পাতা, মই বাহিৰত খেলোঁ অলপ। দুবৰীয়ে নিজৰাক ফোনটো দিলে আৰু তাই বাহিৰলৈ ওলাই গ'ল। মা কি কৰিছে? তোমাৰ ভিনিদেউৰ অফিচ যাব লাগে, ইমান দেৰিলৈ শুয়ে আছিল, উঠাই দিছোঁ। তোমাৰ নাম কি? মাকে সুধিলে। নিজৰা, বৰ ধুনীয়া নাম। নামটোৰ দৰে মৰম লগা। তোমাক আগতে দেখা নাই তাত? হয়, মই ইমান ওলাই নাযাওঁ, ঘৰতে থাকোঁ। নিয়ৰে কৈছিল তাই বোলে তোমাক এৰিবই নোখোজে। বেয়া নাপাবা দেই, তাই তেনেকুৱাই, কাৰোবাক ভাল লাগিলে লগ নেৰেই। নাই, কিয় বেয়া পামনো? মই ঘৰত এনেই থাকোঁ। এতিয়া তাইক লগ পাই মোৰো ভালহে লাগিছে। হ'ব দিয়া এতিয়া। সি আহিল, মই তাক ভাত দিওঁ, পিছত কথা পাতিম। ঠিক আছে মা, ৰাখিছোঁ। ৰাখা। নিজৰে ফোন ৰাখিলে আৰু দুবৰীৰ ওচৰলৈ গ'ল। মাকে নিয়ৰক ভাত দিলে। বাবা, কোৱা মা। চাওঁতে চাওঁতে দুবৰী বহুত ডাঙৰ হ'ল। এতিয়া তাইক সকলো বুজি পোৱা হৈছে। হয় মা, আজি আমি জীয়াই আছোঁ, তাইক চাই আছোঁ। আমাৰ কিবা এটা হ'লে কি হ'ব ছোৱালীজনী? কি যে ভাবি থাকা, কাৰো একো নহয়। কি বুজাম তোমাক, তুমিতো এতিয়া সৰু নহয়। নিজৰ ঘৰৰ ওচৰতে নেকি? বৃষ্টিহঁতৰ ঘৰৰ আগফালে থকা ঘৰটো। বৰ ধুনীয়া, বৰ মৰম লগা ছোৱালীজনী। দুবৰীয়ে লগ নেৰেই। আজি যদি বৃষ্টি থাকিলে হয়, এনেদৰে চাগে তাইৰ লগত থাকিলে হয়। নিয়ৰ নিমাত হৈ ভাত খাই উঠি দেউতাকৰ লগত অফিচলৈ ওলাই গ'ল। মাক গৈ নিয়ৰৰ ৰুমৰ কাপোৰ কানিবোৰ ঠিক কৰাত লাগিল। বৃষ্টিৰ শাৰী এখন দেখি মাক খন্তেকৰ বাবে অতীতলৈ ঘূৰি গ'ল। সেইদিনা সেই ক'লা শাৰীখনে নিয়ৰৰ বৃষ্টিক আনি দিছিল। তাই পিন্ধি সৰু ছোৱালীৰ দৰে মাকৰ ওচৰলৈ দৌৰি গৈছিল। মা, কি হ'ল বোৱাৰী? কিমান কম তোমাক, লাহে লাহে আহিবা। এনেকৈ আহিছা যেন পিছত বাঘে খেদাইছে। মা, কেনেকুৱা লাগিছে মোক? বহুত ধুনীয়া লাগিছে। মোৰ বোৱাৰী ইমান ধুনীয়া, তাতে আকৌ ক'লা শাৰী। আপুনি মিছা কথা কৈছে। ইমান ধুনীয়া নহয় মই। চাওঁ কোনে কয় তোমাক ধুনীয়া নহয় বুলি, কাৰ সাহস আছে। মা, যদি ছোৱালী হয় এইখন মই তাইক দিম। যদি ল'ৰা হয় তেতিয়া বোৱাৰীক দিম আৰু আপোনাৰ দৰে মিছা প্ৰশংসা কৰিম। মই কিন্তু মিছা কথা কোৱা নাই দেই বোৱাৰী। জানো মা, এনেই কৈছোঁ। মা, যদি মই কেতিয়াবা হেৰাই যাওঁ, এই দায়িত্ব আপোনাৰ। বোৱাৰী, আৰু কথা নাই নেকি ক'বলৈ? যোৱা, অলপ আৰাম কৰাগৈ। ধেমালি কৰিছোঁ মা, আপোনালোকক এৰি মই ক'ত যামনো? কথাষাৰ কৈ তাই হাঁহি এটা মাৰি মাকৰ ওচৰৰ পৰা আঁতৰি আহিছিল আৰু এতিয়া একেবাৰে আঁতৰি গুচি গ'ল। মাকৰ চকু পানী বৈ আহিল। বৃষ্টিৰ ফটোখনৰ ওচৰলৈ গ'ল। বোৱাৰী, তোমাৰ শাৰীখন মই ধুনীয়াকৈ থৈ দিছোঁ। মাজনী এতিয়া ডাঙৰ হৈ আহিছে। ঘৰত আহিলে তাইক দি দিম। তুমি ধেমালি কৰিছিলা, কৈছিলা, সঁচাকৈ গুচি গ'লা। চকুৰ পানী লৈ মাক ৰুমৰ পৰা ওলাই আহিল। আনফালে দুবৰীয়া নিজৰাৰ লগ নেৰা হ'ল। নিজৰাৰ লগত গৈ গৈ নিজৰাহঁতৰ ঘৰতে থাকিব ল'লে। নিজৰাৰ মাকে নিজৰা নোহোৱা সুযোগ লৈ দুবৰীক দেউতাকৰ বিষয়ে মিছা মিছা কথা শিকাব ল'লে। দুবৰী এতিয়া বুজি পোৱা হৈছে। আগতে নুশুনা কথাবোৰ তাইৰ এতিয়া সঁচা যেন লগা হৈছে। দেউতাকৰ প্ৰতি লাহে লাহে তাইৰ মনত ঘৃণা উপজিব লৈছে। মোক সকলোৱে কয় দেউতা বহুত ভাল আৰু মাক বহুত ভাল পাইছিল বোলে। প্ৰথমে বহুত ভাল পাইছিল। যেতিয়া তোমাৰ মাৰ মুখত এচিড ঢালিছিল তেতিয়াৰ পৰাই দেউতাক মাক দেখিব নোৱাৰা হ'ল। আৰু তুমি জন্ম হওঁতে দেউতাই বিচৰা হ'লে তোমাৰ মাক বচাব পাৰিলে হয়, কিন্তু নকৰিলে। দেউতাৰ টকাৰ পইচা কি অভাৱ আছে, বিচাৰিলে সকলো কৰিব পাৰিলে হয়।
তুমি দেউতাৰ লগত নাযাবা, যদি মাহী যায় তেতিয়াহে যাবা, নহ'লে এদিন মাৰ দৰে তোমাৰ হ'ব। দেউতাই কিয় এনেকুৱা কৰিলে মাক? কিয় মোৰ মাক মোৰ পৰা আঁতৰাই দিলে? মই আৰু দেউতাৰ লগত নাযাওঁ, মই ইয়াতে থাকিম। এইবোৰ কিন্তু কাকো নক'বা। তোমাক বহুত ভাল পাওঁ আৰু সঁচা কথা মানুহে নকয়, সেইবাবে ময়ে ক'লোঁ। তুমি যদি আনক মই কোৱা বুলি কোৱা, আজিৰ পৰা মাহী তোমাৰ লগত নেখেলে। নকওঁ কাকো, মই আৰু দেউতাক নামাতো, কথা নাপাতো আৰু দেউতাৰ লগত। নিজৰ অহাত মাক মনে মনে থাকিল। মা, দুবৰি, কি হে সদায় সদায় ইমান কি আলোচনা কৰানো মনে মনে? মই আহিলে নোকোৱা যে? মাহী, আমাৰ গোপন কথা তুমি জানিব নালাগে। হ'ব দিয়া, মই জানিব নিবিচাৰোঁ। তোমাৰ দেউতাই তোমাৰ লগত কথা পাতিব বিচাৰে, ফোন কৰি আছে। কৈ দিয়া মই নাপাতো। কিয়? মন নাই? ব'লা আমি খেলিম অলপ। ঠিক আছে ব'লা। নিজৰা আৰু দুবৰি ওলাই গ'ল। নিজৰা মাকে এটা সুখৰ হাঁহি মাৰিলে। হয়তো তেওঁ বিচৰাৰ দৰেই সফল হৈছে। বন্ধুসকল, আজিৰ কাহিনীটো ইমানেই। বন্ধুসকল, আজিৰ কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব নিতৌ এনেধৰণৰ কাহিনী পাবলৈ। আজিলৈ আহোঁ, আকৌ লগ পাম নতুন এটি কাহিনীৰ সৈতে। ধন্যবাদ। জয় অসম।